প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল? শিৱসিংহ, লক্ষ্মীসিংহ, জয়ধ্বজ সিংহ, ৰুদ্ৰসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লক্ষ্মীসিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? প্ৰেম বিবাহ, গন্ধৰ্ব বিবাহ, চকলং, ওপৰৰ এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চকলং। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন? মণিৰাম দেৱান, সূৰ্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, সুকুমাৰ বৰকাইত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সুকুমাৰ বৰকাইত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ শেষ ৰজাজনৰ নাম কি? ৰুদ্ৰসিংহ, পুৰন্দৰ সিংহ, জয়ধ্বজ সিংহ, লক্ষ্মীসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পুৰন্দৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? আজান ফকীৰ, মীৰ জুমলা, হজৰত মহম্মদ, গিয়াছুদ্দিন আউলিয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গিয়াছুদ্দিন আউলিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? চুকাফা, স্বৰ্গনাৰায়ণ, গদাধৰ সিংহ, শিৱসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? শৰাইঘাটৰ ৰণ, ইটাখুলিৰ ৰণ, ঘিলাধাৰী ঘাটৰ ৰণ, পথৰুঘাটৰ ৰণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ইটাখুলিৰ ৰণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1771 চনত, 1671 চনত, 1661 চনত, 1870 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1671 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ, অমৰ সিংহ, মীৰ জুমলা, তুৰ্বক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰামসিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চুকাফা অসমলৈ কোন চনত আহিছিল? 1225 চনত, 1328 চনত, 1253 চনত, 1228 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1228 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনে পোনপ্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষাৰূপে স্বীকৃতি দিয়ে? নৰনাৰায়ণ, দুৰ্লভনাৰায়ণ, ৰুদ্ৰসিংহ, গোবিন্দ চন্দ্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দুৰ্লভনাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়? চুকাফা, সন্ধ্যা, নৰনাৰায়ণ, স্বৰ্গনাৰায়ণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি? বীৰপাল, ৰত্নধ্বজ পাল, ধীৰনাৰায়ণ, সাধকনাৰায়ণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰত্নধ্বজ পাল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ উপাস্য দেৱতা কোন? যম, কুবেৰ, ইন্দ্ৰ, বিষ্ণু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কুবেৰ।